নমস্কাৰ ইউনিভাৰ্স 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো ৰাজ্যবাসীক ভোগালী বিহুৰ বহুত শুভকামনা জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো পুনৰবাৰ বনভোজলৈ যোৱা দল দুৰ্ঘটনাত পতিত হৈছে আৰু এইবাৰ নলবাৰীত বনভোজলৈ যোৱা এখন বাছ দুৰ্ঘটনাত পতিত হৈছে 5 গৰাকীকৈ লোক আহত হোৱাৰ খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে সবিশেষ খবৰ এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমেৰে লৈ অনাৰ চেষ্টা কৰিছো নলবাৰীত বনভোজৰ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটীৰ পৰা বাক্সাৰ দাৰগাঁৱলৈ গৈছিল দলটো উভতাৰ পথত হৰিপুৰত এই ঘটনা সংঘটিত হৈছে বাছত থকা 5 গৰাকীকৈ যাত্ৰী আহত হোৱাৰ খবৰ লাভ কৰা হৈছে শিক্ষাৰ্থীৰ দল গৈছিল বনভোজলৈ এতিয়া দেখা পোৱা গৈছে যে ৰাজ্যত বৰ্তমানো অব্যাহত আছে ইংৰাজী নৱবৰ্ষক লৈ বনভোজ আৰু বনভোজৰ দল পূৰ্বতে দেখা পোৱা গৈছিল যে দেৰগাঁৱত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল তাত কেইবাজনো লোকে মৃত্যুক খাব দিব লগা হৈছিল পুনৰবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে নলবাৰীত বনভোজৰ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু গুৱাহাটীৰ বাক্সাৰ দাৰগাঁৱলৈ গৈছিল দলটো উভতাৰ পথত হৰিপুৰ গাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছে বাছত থকা 5 গৰাকীকৈ যাত্ৰী আহত হোৱাৰ খবৰ লাভ কৰা হৈছে শিক্ষাৰ্থীৰ দল গৈছিল বনভোজলৈ এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাই আছো ৰাজ্যত পুনৰ এতিয়া দেখা পোৱা গৈছে যে দুৰ্ঘটনা সংঘটিত হৈছে বনভোজলৈ যোৱা এটা দল শিক্ষাৰ্থী আসলতে গৈছিল সম্পূৰ্ণ দলটোত সেই শিক্ষাৰ্থী যোৱা দলটো দুৰ্ঘটনাত পতিত হৈছে আৰু নলবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা 5 গৰাকীকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু আহতসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে পাহিয়ে জনি পৰি আহিলে ঘৰখন উজলি